যোৰহাটত হৈছে কি? এটাৰ পাছত আনটো অপৰাধজনিত ঘটনাই জোকাৰি গৈছে যোৰহাটবাসীক। যোৰহাট এতিয়া অপৰাধীৰ ৰম্য ভূমি। 22 এপ্ৰিলত চন্দন নগৰত একাংশ উদণ্ড যুৱকৰ হাতত প্ৰাণ হেৰুৱাইছিল বেদাংগ ভূষণ বৰুৱাই। ৰাজপথতে পুনৰ প্ৰাণ ললে এজনৰ। যোৰহাটত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড। কৃষ্ণ শইকীয়াক হত্যা কৰিলে কোনে? যোৰহাটত পুনৰ সংঘটিত হল দলবদ্ধ আক্ৰমণৰ ঘটনা। মৃত্যু দ্বিতীয়জন লোকৰ। 20 এপ্ৰিলত অনুৰূপ ধৰণে নগৰৰ চন্দন নগৰত নিচাসক্ত উদণ্ড যুৱকৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল বেদাংগ ভূষণ বৰুৱা নামৰ স্থানীয় যুৱকজনে। আৰু 24 এপ্ৰিলৰ সন্ধ্যা ৰাজপথতে সংঘটিত এই নৃশংস আক্ৰমণৰ ঘটনাই হতচকিত কৰি তুলিছে সকলোকে। পশ্চিম যোৰহাটৰ ডেৰকুৰীয়া গাঁৱৰ পুষ্পেনন্দ হাজৰিকা আৰু পুত্ৰই মিলি বাহনৰ ভিতৰত হত্যা কৰে কৃষ্ণ নামৰ যুৱকজনক। পুলিবৰ থানাৰ অন্তৰ্গত পানীচুকোৱা দৈনিক বজাৰৰ সমীপত বৃহস্পতিবাৰে নিশা ৰাজপথতে গাড়ী ৰখাই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰা হয় কৃষ্ণ নামৰ যুৱকজনক। আক্ৰমণত গুৰুতৰভাৱে আহত হয় আন এজন লোক। আক্ৰমণৰ বলি হোৱা দুয়োজন একেটা পৰিয়ালৰ। সাহেবৰ ফুল নেগলিজেন্স আছে। এছপি সাহেব হিন্দী ভাষী গ'লে যেতিয়া তেতিয়া লগো নিদিয়ে। মই এজন পলিটিকেল মানুহ, মই বিজেপি দলৰ সদস্য। 16 চনত মই এমএলএ কলেজৰ লগ মানে তেওঁ লগ নিদিয়ে আৰু কি কয় প্লিজ কিবা হোৱাটছআপ বুলি কয়। হোৱাটছআপত কৰিবলৈ বিচৰাৰ পিছত তেওঁৰ পৰা হেৰি নাপাওঁ তেওঁৰ পৰা তেনেকুৱা। আৰু মই লগ ধৰিবলৈ গ'লে প্ৰায় লগ নিদিয়ে। এদিন নে দুদিন লগ দিলে বোলে মই কেছ আপোনাৰ ৰেজিষ্টাৰ কৰিব দিছো। আনকি ইভিন মই IGP সাহেবক ৰিটাৰ্ণ কমপ্লেইন দিছিলো। IGP এনকুৱাৰী এণ্ড ৰিপৰ্ট কল কৰিছিলে, সেইটোও তেওঁলোকে একো বোধহয় নিদিলে তেনেকুৱা। আৰু নিজৰ ল'ৰা আৰু মোৰ ল'ৰাটো যেতিয়া যিদিনা মোৰ ল'ৰাটো আপোনাৰ পুলিচে ধৰিছিলে, এৰেষ্ট কৰিছিলে, পুষ্পেন্দ্ৰ হাজৰিকাই তেতিয়া আয়োজনৰ সন্মুখত তোক এনেকুৱা দেখুৱাই থৈ গৈছিলে থানাৰ ভিতৰত। আৰক্ষী তেওঁৰ কাৰণে মোৰ পৰিয়াল শেষ হ'ল। চেনিৰাম টাইড জানো, চেনিৰাম টাইডৰ কাৰণে এনেকুৱা হৈছে। তেওঁ আগতেও বোলে এনেকুৱা পানিচমেন্ট ট্ৰেন্সফাৰ হৈছে। তেওঁ বহুত টকাত মানে বিক্ৰী যোৱা অফিচাৰ। চেনিৰাম টাইড জানে, চেনিৰাম টাইড ৰৈ থাকোতে সন্মুখত তাক থানাত এনেকে দেখাই আহিছে বোলে তোক বোলে তাৰপিছত একো নকলে তেখেতে। আৰু আপোনালোকে যদি তাত CCTV যদি তাতে চেক কৰে সেইটো ওলাই যাব। আজি এতিয়াতো কিমান, এতিয়াতো 9টা বাজিছে, 7টা মানত হ'ব। 7টা মানত মানে কিমান মানুহ ইনভলভ মানে মোৰ বাপেক পুতেকক দেখিছে আৰু চাইডত মানুহ দেখিছে বোলে 2-3জন গাড়ী চাইডত। কৃষ্ণজ্যোতি শইকীয়াৰ হত্যাকাণ্ডক লৈ উত্তপ্ত যোৰহাট। যোৰহাটৰ পানীচুকোৱা বৰহুজত পথ অৱৰোধ, ক্ষোভিত জনতাৰ। কৃষ্ণজ্যোতি শইকীয়াৰ মৃতদেহ লৈ যোৰহাটৰ ৰাজপথ অৱৰোধ, ক্ষোভিত জনতাৰ। এই ক্ষেত্ৰত আৰক্ষীক অতি কঠোৰ ব্যৱস্থা হাতত ল'বলৈ জনসাধাৰণে অনুৰোধ জনাইছে। আমাৰ ন্যায় লাগে মানে আমাৰ হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ এটাই অনুৰোধ, যাতে দুখে শাস্তি দিব লাগে, তাত ফাঁচি অৰ্ডাৰ হ'ব লাগে। এটা ল'ৰা সাধাৰণ কথা এটা ল'ব লাগে। তাহাঁতৰ কাজিয়া লাগিলে তাহাঁতৰ গাড়ীখন মাৰিলে, তাহাঁতে কালি গাড়ী লৈ গৈছে, তাহাঁতৰ গাড়ীখন ভাঙিব পাৰে, ল'ৰাটো কিহৰ কাৰণে মাৰিব লাগে? আমাৰ অনুৰোধ তাৰমানে এইটোৱে অন্য একো নাই, খালি দুখে শাস্তি পাবই লাগে। আমাৰ সেইটোৱে বিচাৰিছো। এটা ল'ৰা মৰি গৈছে, আমাৰ শাস্তি সেইটোৱে দিব লাগে। শত্ৰুতা নাই, ল'ৰা দম লগাৰ পিছত তাহাঁতৰ গাড়ীখন ভাঙাৰ পিছত সি জেলো খালেগে। জেল খাই অহা বিহু 3 দিনৰ আগত আহিছে জেল খাই। সি ভাবিলে দম কাজিয়া গ'ল আৰু গৈ সেইখিনি গৈছেগে। তাহাঁতৰ ৰাস্তাত ধৰি পানি বাপেকে পিতাকে দুয়োটাই ধৰি গাড়ীৰ পৰা ওলাবলৈ নাপালে, এনেকে কাটিছে ল'ৰা। মই পেহীয়ে কয় আমি ন্যায় বিচাৰিছো। আমাক ন্যায় লাগে, আমাৰ ন্যায়টোহে বিচাৰিছো। দুখীয়া শাস্তি পাব লাগিব, আমাক ন্যায় লাগে। পুষ্পেন্দ্ৰ পিতাকৰ নামটো মই পাহৰিছো, কি আছিলে? দীপু হাজৰিকা। পিতাকে বাপেকে দুয়োটাই মাৰিছে আৰু কোনো মৰা নাইকিয়া। 7টা 7:30 মান হৈছে মানে ইমান সময়তে। এইটোও নাজানে দম লাগে বুলি।
ডৰ লাগিব জনালে তাহাঁতি হাতীয়া বটালি লৈ লাগিলে আৰু গ'ল কথা গুচি গ'ল। এতিয়া তেওঁলোকে ডিচিশ্যন ল'ম কৈছে, কি ডিচিশ্যন লয় নাজানো। থানাৰ পুলিচৰ লগত পুৰা জড়িত, পুলিচৰ লগত জড়িত কেলা আছে, কাৰণ এটা মানুহে ইমানখিনি কৰিব নালাগে। ইয়াত উকিলৰ হাত আছে আৰু পুলিচৰ পুৰা হাত আছে। হাত নাথাকিলে এনেকে মাৰিব নোৱাৰে মানুহ। ইতিমধ্যে সকলোৱে দেখিছে ৰাজ উত্তেজিত হৈ পৰিছে। যিটো কালি পুষ্পেন্দ্ৰ হাজৰিকা আৰু তেওঁৰ পুত্ৰ হ'ল ভিগু হাজৰিকাই কৃষ্ণ শইকীয়া নামৰ লোকজনক হানিগুচি হত্যা কৰিলে। তেওঁলোকে অকল পুৰণাৰ কিবা হেৰি আছিলে, হাই কাজিয়া হৈছিলে, এখন বাইকৰ পৰা কাজিয়া হৈছিল। বাইকৰ পৰিস্থিতি গৈ কালি তেওঁ লৈ অহাৰ পিছতে আমি বিশেষ সূত্ৰে জানিব পৰা মতে যে পিছফালৰ পৰা আহি চোকা অস্ত্ৰ যে জাঠি আৰু আমি ইতিমধ্যে অসম পুলিচ প্ৰশাসনে এপাত দীঘল জাঠি, এপাত তৰোৱাল, তাৰমানে কৃষ তৰোৱাল আৰু এখন হাকুটা দা উদ্ধাৰ কৰা হৈছে। জানিব পৰা মতে তেওঁ ইয়াত দুজেগাত ইফালৰ পৰা সিফালে উলিয়াই দিছে। বেগত ঘাঁ ওলাইছে, ইয়াত ডিঙিত দা ঘাঁ পোৱা গৈছে। ইতিমধ্যে অলপ দেৰি আগতে অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা পোষ্টমৰ্টম আহিছে। পোষ্টমৰ্টম আহি ইয়াত জনসাধাৰণ সমাগম হ'ল। উত্তেজিত জনতাই পথ অৱৰোধ কাৰ্যসূচী কৰিলে। উত্তেজিত হ'ল যাতে ইয়াত উচিত তদন্ত হয়, তাৰ বাবে তেওঁলোকে পথ অৱৰোধ কৰিছিল আৰু এটা উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছিলে। তেওঁ মৃতদেহ হত্যা কৰিবলৈ গৈছিলে। যিজন পুষ্পেন্দ্ৰ হাজৰিকা হত্যাকাৰী গৈ তেওঁলোকে তাত গৈ পানি তেওঁলোকে চিৰা দাহ কৰিবলৈ গৈছিলে, কিন্তু প্ৰশাসনৰ অনুৰোধ তেওঁলোকে ৰাইজ শান্ত হ'ল আৰু শান্তৰ মৰ্মে আলোচনাৰ মৰ্মে তেওঁলোকে শান্ত হৈ বৰ্তমান চুমখাললৈ তেওঁলোকে লৈ গৈছে। আমি এজন সচেতন নাগৰিক, হয়, আৰক্ষী বাহিনীৰ বিষয়ে নিউজ ডেস্ক ৰিপোৰ্ট, এ নিউজ 24/7।